অনুষ্ঠানৰ মাজলৈ আমি আগবাঢ়িছোঁ। আমাৰ অজানিতে কোনোবা এখিনি দায় সিদ্ধ হ'লে আপোনাক হবে মৰিখন কৰিব বুলি আমি আপোনাক হ'বক সেৱা নিবেদন কৰিছোঁ। ভাগৱতৰ দ্বাদশ স্কন্ধৰ কলি ধৰ্ম বা যুগ ধৰ্ম, হয়নে বাৰু? কলি ধৰ্মৰ কুপ্ৰভাৱ, কলি ধৰ্মৰ কুপ্ৰভাৱ এই সম্পৰ্কে ভাগৱতৰ দ্বাদশ স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ শিৰ মস্তক। গতিকে ভগৱন্তই তেওঁৰ মস্তকতনো কি ধাৰণ কৰিছে? ভাগৱতৰ প্ৰথম স্কন্ধ তেখেতৰ বাম পদ, দ্বিতীয় স্কন্ধ হ'ল সোঁপদ। এইদৰে প্ৰতিটো স্কন্ধতেই জগতৰ হৰিয়ে তেখেতৰ যি বাংময় মূৰ্তি ভাগৱত, এই ভাগৱতত তেখেতৰ আমাক ঈশ্বৰ জ্ঞানখিনি দান কৰিছে। সেইটো কাৰণে ভাগৱত শাস্ত্ৰভাগে আমাক নিৰ্গুণ নিৰাকাৰ এক ঈশ্বৰ এই সিদ্ধান্তটোকে আমাক উপাসনা কৰোৱাইছে। সেইটো কাৰণে এই ধৰ্মক মহাভাগৱত মহাধৰ্ম বুলি কোৱা হয়। গুৰুজনাই আমাক যি ধৰ্ম দিছে এক শৰণ হৰি নাম ধৰ্ম, অৰ্থাৎ আমি এজন ঈশ্বৰক বিশ্বাস কৰোঁ, আমি এজন ঈশ্বৰক উপাসনা কৰোঁ, আমি প্ৰত্যেকেই একেজন ঈশ্বৰৰে সন্তান। এই বিশ্বাস আৰু এই কথা আমি সকলোৱে অনুভৱ কৰোঁ। ভাগৱত শ্ৰৱণ কৰিবৰ নিমিত্তে পৰীক্ষিত যেতিয়া গংগাৰ পাৰলৈ গ'ল, তেওঁৰ জীৱনৰ মূলভূত দুটা সমস্যাৰ তেওঁ সন্মুখীন হৈছিলে। তাৰ আগতে এটা সমস্যা হ'ল যে তেওঁ নৰ হৈ জন্ম লৈ এই জগতত তেওঁ কি কাৰ্য সাধন কৰিলে তেওঁ উদ্ধাৰ হ'ব। সেই প্ৰশ্নটোকে সুধিছিলে তেখেতে যে মুমুক্ষু জীৱ কিদৰে উদ্ধাৰ হ'ব আৰু মুমুক্ষু জীৱৰ কৰণীয় কৰ্তব্য কি? এই দুটা প্ৰশ্নই পৰীক্ষিতে শুকদেৱক সুধিছিলে গুৰুজনাক। এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ দ্বাদশ স্কন্ধ ভাগৱত গুৰু শুক ভগৱানে শিষ্য পৰীক্ষিতক বিকত কৰিলে। এতিয়া আমি যদিহে আমি আধ্যাত্মিক ঈশ্বৰ দৃষ্টিৰে যদি আমি চাওঁ, পৰীক্ষিতৰ জীৱনৰ যি দুটা মূলভূত প্ৰশ্ন, সেইকেইটা প্ৰশ্নই আমাৰ প্ৰত্যেকৰে জীৱনৰ প্ৰশ্ন। আমিও অভিসম্পাদযুক্ত যদিও আমি নাজানো, কাৰণ যি জীৱ অভিসম্পাতৰ পৰা মুক্ত হয় সেই জীৱৰ জন্ম মৃত্যু নাই। সেই জীৱ অচিন্ত অনন্ত ঈশ্বৰৰ লগত এক হৈ যায়। গতিকে আমাৰ কোনোবা জন্মৰ সঞ্চিত পাতক আমাৰ লগত লাগি থকাৰ কাৰণেই পুনৰপি জনমং পুনৰপি মৰণং, এই জন্ম মৃত্যুৰ আয়াজাত চক্ৰটোলৈ আমি আহি থাকিব লগা হৈছে। এতিয়া আমাৰ কটুক মানুহ আছে কলিত বিবেক 1300। ইয়াত নিমিলিব নেকি অলপ? ধৰণীকেইটা গ'ল নেকি আগত? 1300 আপুনি ভুলা 1430 হ'ল নহয়। ইয়াত আকৌ ইয়াতহে পৰিছে কলিত বিবেক অকণমান আগত দিলচোন, তাতে মিলাই লওঁ। মানে হেৰি অনুসৰি এই কবিৰ উপদেশ শুনা, কবিৰ উপদেশ শুনা পঢ়োঁ। ধৰণীকেইটা কোনখিনি আছে? ধৰণীকেইটা অন্তত আছে ফাৰ্ষ্টৰ পৰাহে, দ্বাদশৰ ফাৰ্ষ্টৰ পৰা আপুনি দ্বাদশৰ প্ৰথমৰ পৰা কলিৰ ইয়াৰ পৰা ন কলিত হৈবেগ কলিত হৈবেগ গম পাইছোঁ আগৰ পৰা আৰম্ভ হৈছে। ৰাজবংশালী কথনৰ পাৰ হৈ গৈছে। হয় হয় হয়। যে আমি ভাগৱতৰ দ্বাদশ স্কন্ধৰ পৰা চৰ্বিত হ'ব। ভাগৱতৰ
দ্বাদশ স্কন্ধ আমি গুৰু শুকদেৱে ভগৱানে পৰীক্ষিত নৃপতিক জনাইছে। একাদশ স্কন্ধলৈকে আমাক জগতৰ হৰিৰ বৈকুণ্ঠ প্ৰাণৰ তত্ত্ব কথাখিনি জনালে। পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ল। ব্ৰহ্মজ্ঞানৰ দ্বাৰা পৰীক্ষিতৰ মুখ্য লাভৰ যি আনন্দ, এই আনন্দও লাভ হ'ল। এই দ্বাদশ স্কন্ধত পৰীক্ষিতে এই যে নৰ দেহ এটা লৈ যে তেওঁ জীৱন ধাৰণ কৰি আছিলে, এই জীৱনটো যে অনিত্য, অসত্য, অবাস্তৱ বস্তু, এই জীৱনটোৰ প্ৰতি যে পৰীক্ষিতে অকণো মোহ ৰাখিব নালাগে, তাৰ যুক্তি কাৰণ আৰু তাৰ তেওঁ যথেষ্ট ৰূপক উপমা আজি আনি দেখুৱাইছে যে তুমি যিটো যুগত এই মৰ্ত্যলৈ আহিলা, সেই পৰীক্ষিত, এই যুগটো হ'ল কলিযুগ। কলিযুগ যদি এটা দৃষ্টিৰে চোৱা যায় জীৱৰ কাৰণে খুব কল্যাণকাৰী যুগ, এটাতকৈ শ্ৰেষ্ঠ যুগ। কাৰণ সত্য, ত্ৰেতা, দ্বাপৰ, কলি, এই চাৰিটা যুগৰ ভিতৰত কলিযুগক শ্ৰেষ্ঠ যুগ বুলি কোৱা হৈছে। কলিতকৈ শ্ৰেষ্ঠ যুগ বুলি কোৱা হৈছে। কলিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি দেখুৱালে ভাগৱতৰ প্ৰথম স্কন্ধতেই কলিয়ে নিজেই। পৰীক্ষিতে যেতিয়া কলিক নিগ্ৰহ কৰিছিলে, তেতিয়া পৰীক্ষিতে কলিক নিগ্ৰহ কৰোঁতে কৈছে যে তই এই ধৰ্ম আৰু বিষৰূপী ধৰ্ম আৰু ধেনুৰূপী পৃথিৱীক তই যে প্ৰসাৰ কৰি যে কষ্ট দিছ, মোৰ পিতৃ ভগৱান কৃষ্ণ আৰু মোৰ পিতামহ ভীষ্ম আদি পৃথিৱী এৰি গুচি যোৱাৰ লগে লগে অধৰ্মৰ প্ৰভাৱটো ইমান বেছি হৈছে যে তই আহি কাকো নমনা হলি, গতিকে তোক মই এতিয়াই বধ কৰিম, কলিক বধ কৰিম বুলি ক'লে পৰীক্ষিতে। এতিয়া কলিক জানো কোনোবাই বধ কৰিব পাৰে? কলি কি? কলি হ'ল কাল। কালক কোনেও বধিব নোৱাৰে, কাৰণ কাল কোন? কাল ঈশ্বৰ নিজেই। সেইটো কাৰণে কাল বা সময় অনুসৰি আমি সিদ্ধান্তবিলাকহে মানি চলিব লাগিব। আমি কালক পৰিৱৰ্তন বা সময়ক পৰিৱৰ্তন কৰিব নোৱাৰোঁ, কিন্তু আমি নিজে পৰিৱৰ্তন হ'ব পাৰিম। এতিয়া পৰীক্ষিতে এই কলি নিগ্ৰহৰ সময়খিনিত এটা কথা কৈছিলে কলিক, যে তই তোৰ স্বভাৱ তেন্তে, তোৰ আচৰণ বেয়া, খল স্বভাৱযুক্ত, হিংসা, কুতৰ্কী, হয়নে? ইমানবোৰ বেয়া গুণ লৈ তই যেতিয়া আছ, তোক বধ কৰাটোৱে ভাল হ'ব। এতিয়া কলিয়ে ক'লে যে আপুনি মোক পানে মাৰিব নালাগে, আপুনি মোৰ পাণটো ৰক্ষা কৰক, মোৰ লগত এটা ভাল গুণ আছে, মই আপোনাক সেইটো কথা কওঁ। দুখৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলে ৰক্ষণ। মাধৱ মহাপুৰুষে নামঘোষাত এই কথাষাৰ আমাক দিছে। তেনেকৈ কলিয়ে কি বুলি ক'লে যে এই যে মই যে সময় হৈ যদি মই বাচি থাকোঁ, সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা, এইখিনি কৰি যি পুণ্য অৰ্জন কৰিছিলে তাৰ ৰেণুমাত্ৰও তুলনা এই পুণ্য লগত নহ'ব। বোলে কি? মই যেতিয়া প্ৰৱেশ হৈ যাম, তেতিয়া যদি কোনোবাই হৰি ৰাম কৃষ্ণ নাম বুলি নাম উচ্চাৰণ কৰি দিয়ে, যদি ভগৱান কৃষ্ণৰ যদি কেনেবাকৈ নাম লৈ দিয়ে, ৰাম কৃষ্ণ হৰি নাম যদি কোনোবাই স্মৰণ কৰি দিয়ে, তেতিয়া সেই তিনিটা যুগৰ যিমান যজ্ঞ কৰিছিলে, ধ্যান কৰিছিলে, পূজা কৰিছিলে, সকলোবিলাক তলপৰি এই পুণ্য একেবাৰে তেওঁক বহুত বেছি পুণ্য অদ্ভুতয় কৰাব। এতিয়া পৰীক্ষিতে কথাটো ভাবি চালে, চিন্তা কৰি চালে যে 100টা দোষ আছে কলিৰ, এইটো হয়, কিন্তু এইটোতো অলপ মহান গুণ লৈ অহা নাই। গোটেই জীৱবিলাকেই দেখোন উদ্ধাৰ হ'ব পাৰিব যদি কেৱল ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰিলেই যদি সকলো পুণ্যৰ ভাগে লাভ কৰে। তেতিয়া কি কৰিলে? কলিত থাকিবৰ কাৰণে কেইখনমান ঠাই বাছি দিলে। কলিত প্ৰথমতে প্ৰাণ ৰক্ষা কৰিছে, কিন্তু থাকিবলৈ ঠাই দিয়া নাই। যে এই জম্বুদ্বীপত তই মোৰ ৰাজ্যত থাকিব কিন্তু নোৱাৰিবি। বোলে কিয়? তোৰ বহুত বেয়া গুণ আছে, তোক মই ইয়াত থাকিবলৈ নিদিওঁ।
এতিয়া কলিয়ে কৈছে যে আপুনি মোক পাণটো দান দিব নালাগে বোলে কিয় মোক পাণটো দান দি যদি মোক থাকিবলৈ আশ্ৰয় নিদিয়ে তেতিয়াহ'লে আপুনি মোক মৃত্যু দিয়া হেতু আটাইতকৈ ভাল হ'ব গতিকে আপুনি মোক বধ কৰক তেতিয়া পৰীক্ষিতে কথাটো চিন্তা কৰি চালে হয় মই এওঁক মোক শৰণাপন্ন হ'ল মই এওঁক আশ্ৰয় দিলোঁ এতিয়া আশ্ৰয় দিয়াৰ পাছত আকৌ মই এওঁক বধ কৰিব নোৱাৰোঁ এতিয়া ঠাই কেইখনমান বাছি দিলে যে পঞ্চজনা পাপ য'ত থাকে ঢেঁকী চুলি চুলীয়া বাহনী আৰু পতা হয়নে জলকুম্ভ চুলীয়া বাহনী আৰু পতা হয়নে এনেকৈ 5টা পাপৰ কথা ক'লে আৰু ক'লে যে য'ত মদ্যপান হয় য'ত দুষ্টা চৰিত্ৰৰ স্ত্ৰী থাকে ইয়াত স্ত্ৰী বুলি কওঁতে অকল নাৰীসকলকে বুজোৱা নাই দেই দুষ্টা চৰিত্ৰৰ স্ত্ৰী মানে এইটো মনৰ বেয়া বৃত্তি এইটো পুৰুষৰো থাকিব পাৰে প্ৰকৃতিৰো থাকিব পাৰে সেইটো কাৰণে দুষ্টা চৰিত্ৰৰ স্ত্ৰী থাকে বুলি কওঁতে অকল নাৰী জাতিটোকে কিন্তু কথাটো কোৱা নাই কাৰণ ভাগৱতৰ অৰ্থ বৰ গভীৰ দুষ্টা চৰিত্ৰৰ স্ত্ৰী বুলি কওঁতে আমাৰ মনৰ মাজত থকা যিবিলাক বেয়া বৃত্তি গোটেইখিনি সামৰি লৈছে আৰু য'ত জুৱাৰ আড্ডা আদি হয় গতিকে তই সেইবিলাক স্থানত যাবি আৰু য'ত হৰিৰ গুণ কীৰ্তন কোনোদিন নহয়েই পৰীক্ষিতে কলিক কৈছে যে য'ত ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন হয় তই কিন্তু তাত নাযাবি তাত যদি যাৱ কিন্তু তোৰ বধ হৈ যাব কলিয়ে কান্দিছে যে ঠাই দিলা কিন্তু মোৰ পৰিয়ালটো বৰ ডাঙৰ কাৰণ পৰিয়ালটো কিয় ডাঙৰ কলিৰ পৰিয়াল ডাঙৰ হোৱাৰ এটা তাত্ত্বিক কাৰণ আছে যিমানবিলাক দোষৰ সাগৰ কলি যিমানবিলাক আমাৰ লগত থকা দোষ আছে অৱগুণ আছে সেই গোটেইখিনি কলি যেনে মনৰ জেদ হিংসা লোভ ক্ৰোধ অহংকাৰ হয়নে এই বেয়া গোটেই বস্তুবিলাকক একেলগে কলি বুলি কোৱা হয় তেতিয়াহ'লে কলিটোক আমি বাহিৰত বিচাৰি থাকিলে ক'ত পাম ভাগৱত শাস্ত্ৰই সেইটো কাৰণে কৈছে কলিটো তোমাৰ ভিতৰতে বহি আছে এতিয়া ইমানখিনি মোৰ সদস্য আছে যে থাকিবলৈ ঠাই কম হ'ল গতিকে মোক আৰু অকণমান ঠাই লাগে এতিয়া পৰীক্ষিতে নভবা নিচিন্তাকৈ কৈ দিলে যে তই সুবৰ্ণটো থাকিবি সুবৰ্ণ মানে সোণতো থাকিবি আৰু পৰীক্ষিতে তেতিয়া জৰাসন্ধক বধ কৰি যিটো মুকুট আনিছিলে ভীমে সেই মুকুটটোৱে শিৰত পিন্ধি আছিলে ধৰ্মৰাজৰ মুকুটটো পিন্ধি থকা নাছিলে সেই সময়ত এতিয়া জৰাসন্ধৰ মুকুট মানেনো কি এইটো জানিব লাগিব সেইটো কাৰণে ভাগৱত শাস্ত্ৰতে কথাবোৰ খুব গভীৰকৈ দিছে জড়তা আৰু অজ্ঞান এই দুটা অবিদ্যা আমাৰ জড়তা বুলি কাক কোৱা হয় যে যাৰ হৃদয়ত প্ৰেম নাই যাৰ হৃদয়ত দয়া নাই ক্ষমা নাই এইটোক জড়তা বুলি কয় হয়নে বাৰু আৰু অজ্ঞান যি ভাল বেয়া উচিত অনুচিত এইটো বুজিয়ে নাপায় এই জড়তা আৰু অজ্ঞান দুটাৰ য'ত সন্ধি হয় তাক কোৱা হয় জৰাসন্ধ সেইটো কাৰণে জৰাসন্ধক দুফাল কৰি দিয়ে আকৌ জইন হৈ যায় জড়তাই অজ্ঞানক টানিবই ইয়াক কোনেও দুভাগ কৰিব নোৱাৰে হয়নে বাৰু সেইটো কাৰণে কৃষ্ণ মহাভাৰতৰ কথাটো সেইটো কাৰণে বৰ তাত্ত্বিককৈ দিছে কৃষ্ণৰ পাত এটা ফালি দুফালে দুপিঠি কৰি পেলাইছে হয়নে নহয় অজ্ঞানক জ্ঞান কৰিব লাগিব জড়তাক চৈতন্য কৰিব লাগিব তাত্ত্বিক অৰ্থ তাৰ এইটো সেইটো কোনে কৰে সেইটো কাম কৃষ্ণহে কৰে কাৰণ কৃষ্ণ হ'ল মহাবুদ্ধি কৃষ্ণযুক্ত ঈশ্বৰ চেতনা যদি আমাৰ লগত সংযোগ নহয় তেনে মহৎ কাৰ্য কেতিয়াও সাধন নহ'ব সেইটো কাৰণে জৰাসন্ধক বধ কৰাৰ তত্ত্বটো দশমত দিছে কিন্তু দশমত কৃষ্ণৰ জন্মও আছে য'ত কৃষ্ণৰ জন্ম কৰ্ম লীলাৰ তত্ত্ব আছে তাতে আকৌ জৰাসন্ধৰ জন্ম কৰ্মৰ তত্ত্বও দিয়া আছে নিশ্চয় তাত এটা ৰহস্য লুকাই আছে নহয়নে বাৰু অজ্ঞানৰ শক্তিটো ভগৱান কৃষ্ণৰেই যিদৰে জ্ঞান বিদ্যা বুদ্ধি বেদৰ তত্ত্ব ভগৱান কৃষ্ণই অজ্ঞানক বিনাশ কৰিবৰ কাৰণে অজ্ঞানক আঁতৰ কৰিবৰ কাৰণে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ কৃপা লাগিব সেইটো কাৰণে জৰাসন্ধ দশমত বধ হৈছে বধ কৰিবৰ কাৰণে 3টা বস্তু প্ৰয়োগ হৈছে এটা হ'ল ভীম এটা হ'ল অৰ্জুন আৰু লগত সহায় হ'ল কোন কৃষ্ণ যে জৰাসন্ধ বধৰ কাৰণে 3টা শক্তি লাগে ভীম আমাৰ বুদ্ধি অৰ্জুন আমাৰ আত্মজ্ঞান আত্মদৰ্শন আৰু কৃষ্ণ হ'ল পৰমাত্মাৰ পৰম তত্ত্ব
পৰমাত্মাৰ পৰম তত্ত্ববোধৰ যদি পৰিচয় নহয়, আমাৰ ভিতৰতে বহি থকা জৰাসন্ধজন বিনাশ নহ'ব। এইটো কাৰণে কলি ধৰ্মৰ কথাৰে পৰীক্ষিত নৃপতিক দ্বাদশ স্কন্ধত সুখদেৱ ভগৱানে ভালদৰে শিকাই দিব বিচাৰিছে। বোলে কি, তুমি যিটোক জীৱন বুলি ভাবিছিলা, যিটো মূল্যৱান বুলি ভাবিছিলা, যিটো তোমাৰ কাৰণে আয়ুৰেখা ৰূপেৰে 100 বছৰৰ কাৰণে তুমি বাস কৰিবৰ কাৰণে তুমি এই পৃথিৱীলৈ আহিছিলো বুলি ভাবিছিলা, এই সময়বিলাক কিমান ভয়ানক তুমি এবাৰ শুনি লোৱা। বোলে কি, যদি ঈশ্বৰ কৃষ্ণৰ যদি ভকতিৰ জ্ঞান নহয়, গুৰুজনৰ যদি চৰণ সেৱা নহয়, ভকত বৈষ্ণৱৰ যদি সংগ লাভ কৰা নহয়, ঈশ্বৰক যদি সৰ্বদা উপাসনা কৰা নহয়, তেতিয়াহ'লে তোমাৰ মনটোতে বাস কৰিব দুৰ্জয় কলি। এই দুৰ্জন কলিয়ে কি দেখিব? কামনা, বাসনা, লোভ, লালসা, কেৱল এইবিলাককে তোমাক দেখুৱাই থাকিব। এইটো কাৰণে যত যিমান ৰজা আহিছে, এই পৃথিৱীত কোনো স্থায়ী হৈ থকা নাই বুলি পৰীক্ষিতক কৈছে। তুমিও পাণ্ডৱৰ নাতি, এটি জীৱ হৈহে এই জগতলৈ আহিছা। গতিকে কলিৰ যিখিনি অৱগুণ, সেই অৱগুণখিনি আমি যিটো সময়ত এই জগতলৈ আহিছোঁ, আমাৰ সময়ৰ কথাখিনিকে আমাক ভাগৱতৰ দ্বাদশ স্কন্ধত সোঁৱৰাই দিছে। কি বুলি সোঁৱৰাই দিছে? যে আমি যাতে চেতনাযুক্ত হওঁ, আমি যাতে অচেতন নহওঁ। আমাৰ চেতনাটো কি হয়? যাতে ঈশ্বৰ পৰায়ণ যাতে হয়, আমি যাতে প্ৰেমৰ দৃষ্টিৰে, দয়াৰ দৃষ্টিৰে, ক্ষমাৰ দৃষ্টিৰে, আৰু লগতে সমস্ত জগত ব্ৰহ্মময় ঈশ্বৰৰ এই তত্ত্ব, এই ঈশ্বৰ দৃষ্টিৰে দেখা পোৱাৰ যিটো আমাৰ ভকতিৰ জ্ঞান, এই জ্ঞানটো যাতে আমাৰ ভাগৱত শাস্ত্ৰৰ দ্বাৰা, ভকতৰ সংগৰ দ্বাৰা যাতে আমাৰ লাভ হয়। এতিয়া কলিৰ কথাখিনি আমাক ভাগৱতৰ দ্বাদশ স্কন্ধতে কৈছেগৈ। একাদশ স্কন্ধত ভকতিৰ ৰহস্য তত্ত্বখিনি কৈ লৈছে। গতিকে আমাৰ একাদশ ইন্দ্ৰিয়টো হ'ল মন। মন শুদ্ধ আৰু পৰিষ্কাৰ স্বচ্ছ নিকা নহ'লে আমি ঈশ্বৰ সেৱাৰ কথা আৰু কেতিয়াও ভাবিব নোৱাৰিম। যদি মন শুদ্ধ স্বচ্ছ নিকা কৰি আমাৰ ভাৱটোক যদি বৈকুণ্ঠৰ তত্ত্বৰ নিচিনা কৰি ল'ব পৰা যায়, মায়ামোহৰ বিকাৰবিলাকৰ পৰা যদি মুক্ত কৰি ল'ব পৰা যায়, তেতিয়াহ'লে আমি কলিৰ প্ৰজা হ'লেও এই দ্বাদশ স্কন্ধত যিখিনি ভয় লগা কলি ধৰ্মৰ কথা কৈছে, এইখিনি কথাই আমাক আৰু কেতিয়াও স্পৰ্শ নকৰিব। বস্তুখিনি অত্যন্ত জটিল। ইয়াৰ ভাগৱত শাস্ত্ৰৰ যিটো কথন কৌশল, প্ৰকাশ কৌশল, ইয়াৰ যিটো মানে এটা গভীৰ ৰহস্য দিশেৰে গোটেই বস্তুভাগক আগুৱাই নিছে ভগৱন্তই। ইয়াৰ এটা শৃংখলাবদ্ধ, প্ৰণালীবদ্ধ অধ্যয়ন যদি কৰি লোৱা নহয়, তেতিয়াহ'লে এদিন ভাগৱত শুনিলে এই ভাগৱতৰ কথা আমি বুজি নাপাম। এতিয়া কৈছে কি বুলি? চাৰি জাতিৰ মাজে যিজন বলিষ্ঠ, হৈবে আশী নাযাখেহি দুৰ্জন শিষ্ট, লোভাবিষ্ট হৈয়া কৰ্ম কৰিবে কঘোৰ, দাৰুণ নিৰ্দয় দুষ্ট যেন ক্ষত চোৰ, পিৰিবে পদাক দুখে নেথাকিবে ৰহি, অশ্ৰী কাহিনীলে বলে ধনক আগ্ৰহী, চলে বলে নিষ্ফলে লোকক দুখ দিয়া, নিচক বহাইবে মহন্তক উচ্চা দিয়া। সুখ মানে কি? সুখ মানে আত্মা। আত্মাৰ কি নাই? আত্মাৰ কোনো আভৰণ, ঢাকনি নাই। আত্মা কি? আত্মসচ্চিদানন্দ। আত্মাক একোৱেই ঢাকিব নোৱাৰে। আত্মা কি? আত্মা পৰমাত্মাৰ পৰম শক্তি। সেইটো কাৰণে সুখ কি? সুখ দিগম্বৰ।
শুকে বস্ত্ৰ পৰিধান নকৰে। ব্যাসদেৱে 1600 বছৰীয়া তৰুণীসকলক প্ৰশ্ন কৰিছিলে যে মই বৃদ্ধ, মোৰ দাঢ়ি চুলি সকলো পকিলে, আৰু মই এতিয়া শিশুৰ নিচিনা হৈছো, মোৰ কোনো কাম ক'ত এইবোৰ ভাৱ নাই, কিন্তু হে সুৰসী যুৱতীসকল, মই তোমালোকৰ এই স্নান কৰা ঠাইলৈ অহা দেখিও তোমালোকে প্ৰত্যেকেই যে গাত বস্ত্ৰ পৰিধান কৰি মোৰ ওচৰত লজ্জা প্ৰকাশ কৰিলা। কিন্তু মইতো লক্ষ্য কৰিলো মোৰ পুত্ৰ 1600 বছৰীয়া তৰুণ যুৱক, মোৰ পুত্ৰ সুখ যেতিয়া তোমালোকৰ কাষেদি গৈছিল তোমালোকেতো কোনেও অবিনষ্ট কাপোৰ বস্ত্ৰ গাত নললা, তোমালোকে আগৰ দৰে স্নান কৰি থাকিলা, কি কাৰণে? মোৰতো পুত্ৰ সুখ 1600 বছৰীয়া তৰুণ। তেতিয়া সেই যুৱতীসকলে উত্তৰ দিছিলে যে হে টিকালজ্ঞ ঋষি বেদব্যাস, আপুনি বৃদ্ধ হয় কিন্তু আপোনাৰ দৃষ্টিত ভেদ আছে, আপুনি পুৰুষ আৰু প্ৰকৃতিক ভেদ দেখে। আপোনাৰ পুত্ৰ সুখদেৱ তৰুণ যুৱক হয় কিন্তু তেওঁৰ দৃষ্টিত ভেদ নাই, তেওঁ নাৰী নেদেখে, পুৰুষ নেদেখে, তেওঁ কি দেখে? সকলোকে ঈশ্বৰ ৰূপেৰে দৰ্শন কৰে। সেইটো কাৰণে আপোনাৰ পুত্ৰই আমাক স্নান কৰি থকা দেখোঁতে আমাৰ চৰণৰ ফালে চাই প্ৰণামহে কৰিছিলে, আমাৰ ফালে কোনো তেওঁ চোৱাই নাই, লক্ষ্যই কৰা নাই। গতিকে কি বুজালে? সুখ হ'ল আত্মা, আত্মাত কোনো বিকাৰ নাথাকে। আত্মাত কি থাকে? আত্মাত সদায় সংস্কাৰ থাকে। সেইটো কাৰণে 7 দিন একেৰাহে কোনোবাই ভাগত কাৰোবাক ক'ব পাৰিব জানো বাৰু? কিন্তু পৰীক্ষিত নৃপতিক 7ম দিৱস ভাগৱত ক'লে পৰীক্ষিত এই সুখদেৱে। কিয় ক'লে? তেওঁ আত্মাৰ শক্তি হৈ গৈছে, পৰমাত্মাৰ তত্ত্ব হৈ গৈছে। সত্যত জন্ম, তেতাত শৰণ, দাপৰ যুগত পঢ়িছে পিতৃৰ ওচৰত ভাগৱত শাস্ত্ৰ, কলিৰ সন্ধ্যাত সুকে কৰিছে কীৰ্তন, আৰু এই 4টা যুগতেই তেওঁ তৰুণ হৈ আছে। কোনো ক্ষয় নাই, এডাল চুলিও পকা নাই, 1600 বছৰীয়া তৰুণ হৈ আছে। কি কাৰণে? হয়নে? যেতিয়া দিব্য পুৰুষৰ ৰূপ লৈ নিয়ম সংযম আৰু সাধনাৰে দেহক জড় কৰি কেৱল আত্মাক চেতনাযুক্ত কৰি তোলে, সেইজন চিৰতৰুণ হৈ যায়। তেওঁৰ মনত বিকাৰ নাই, সেইটো কাৰণে দেহত বিকাৰে স্থান নাপায়। তেওঁ নিজকে আত্মা বুলি ভাবে, সেইটো কাৰণে তেওঁৰ মৃত্যুৰ কথা কোনোদিন নাহে। সেইটো কাৰণে যি আমাক ভাগৱত কৈছে সেয়া আত্মাতত্ত্ব। কাক কৈছে? পৰীক্ষিতক কৈছে। পৰীক্ষিত হ'ল জীৱ। ভাগৱত কোনে পাব লাগিব? আত্মাৰ পৰা জীৱই পাব লাগিব। এই জীৱই যদি কেনেবাকে ভাগৱত বস্তু পায় তেতিয়া কি হয়? জীৱ উদ্ধাৰ হয়, তাৰণ হয়। সেইটো কাৰণে সুখদেৱ আহোঁতে কেনেকে আহিছিলে? গংগাৰ পাৰলৈ সুখ আহোঁতে ৰাম কৃষ্ণ হৰি গীত গাই, হৰিৰ নাম গাই গাই নিত্যৰত হৈ আহিছিলে। অকুঞ্চিত কেশেৰে সৈতে তেওঁ নৃত্য কৰি কৰি ভগৱান কৃষ্ণৰ ভক্তিৰ ভাৱনাত তেওঁ আনন্দ কৰি কৰি আহিছিল। গতিকে আমাৰ লগত থকা আত্মায়ো হৰিৰ আনন্দতহে নৃত্য কৰিব বিচাৰে। হৰিৰ আনন্দত আমাৰ লগত থকা আত্মাই কৰিব বিচাৰে আনন্দ, কিন্তু এই আনন্দৰ পৰা আমাক বঞ্চিত কৰে কোনে? আমাৰ এই জীৱটোৱে। জীৱটোৱে কেনেকে বঞ্চিত কৰে? যে জীৱৰ বিনাশ নহয়, জীৱ ঈশ্বৰৰ অংশ। এইটো কাৰণে জীৱৰ কি হয়? গতি হয়, সংস্কাৰ হয়। বেয়া কৰ্ম কৰিলে বেয়া গতি, দুৰ্গতি, ভাল কৰ্ম কৰিলে সৎগতি। সেইটো কাৰণে পৰীক্ষিতৰ জীৱটো আছিল কি? অতি শুদ্ধ জীৱ। গৰ্ভত থাকোঁতে ভগৱন্ত প্ৰভুৱে তেওঁক দৰ্শন দিছিলে। এই কলিকালত তেওঁ অহাৰ কাৰণে কলিৰ কবলত পৰি মায়ামিগৰ পাছত তেওঁ দৌৰিব লগা হ'ল। কিন্তু এয়া ঈশ্বৰে কৰাইছে আমাক শিক্ষা দিবৰ কাৰণে।
পৰীক্ষিতে হাতত ধনু লৈ পিঠিত তোন লৈ এই যে মৃগবিলাক যে খেদি ফুৰিছে এই পৰীক্ষিত ৰূপী জীৱ আমাক কৈছে এই কথা আমি ক'ত মৃগয়া কৰিছো আমি সংসাৰ বনত মৃগয়া কৰিছো আমি যিখন গৃহ সংসাৰ পাতি লৈছো এইখন মায়াৰ সংসাৰ এই মায়াৰ সংসাৰত আমি কেইটামান লক্ষ্য বস্তু নিজে মনেৰে নিৰ্মাণ কৰি লৈছো এটা হল সুখ অন্যটো হল ভোগ এই সুখ আৰু ভোগ এই দুটা বস্তু কোনোদিন স্থায়ী নহয় এইটো কাৰণে এইকেইটা আমি আগত লৈ আমাৰ লক্ষ্য বস্তু কৰি আমি পাছে পাছে আমাৰ সময়ৰ হৰবিলাক তাত প্ৰয়োগ কৰি আছো বাস্তৱ দৃষ্টিৰে যদি আমি চাওঁ পৰীক্ষিতৰ যি মৃগয়াৰ তত্ত্ব এই লোভ আৰু সুখ আৰু ভোগৰ বাসনাৰে সৈতে আমি লক্ষ্য কৰি লৈ আমাৰ জীৱনৰ সময়ৰ হৰবিলাক যে আমি তাতি লগাই থৈছো তাৰ দ্বাৰা কি হৈছে আমি ঈশ্বৰক পাহৰিছো ভগৱানক আমি পিঠি দিছো ভগৱানক পিঠি দিয়াৰ কাৰণে আমাৰ কি হৈছে আমাৰ পাপ হৈছে ঈশ্বৰক যদি আমি পিঠি দিওঁ বা ঈশ্বৰক যদি আমি পাছ কৰোঁ তেতিয়া পাছ পেলাওঁ তেতিয়াহ'লে কি হ'ব আমাৰ আপোনা আপুনি পাপ সঞ্চয় হয় এতিয়া পাপটো পৰীক্ষিতে কৰি দেখুৱাইছে কিন্তু এই পাপ আমি কৰি আছো আমি কেনেকৈ কৰি আছো আমাৰ লক্ষ্য বস্তু দুটা আমি জন্ম হওঁতে নিৰ্ধাৰণ কৰি লৈছো এটা হল সুখ অন্যটো হল ভোগ এই সুখ আৰু ভোগে মানুহক কলৈ নিয়ে মানুহক ইমান বেয়া স্থানলৈ নিয়ে যে কোনোবাই যদি সুখ আৰু ভোগক আওকাণ কৰি আত্মতত্ত্বৰে সৈতে পৰমাত্মাক চিন্তা কৰি এটা সুন্দৰ জীৱনো যাপন কৰিব বিচাৰিছে তেতিয়াহ'লে আমি সেইজনক কি কৰোঁ তাৰ পৰা আঁতৰি আহিবৰ কাৰণে বাধ্য কৰা এয়া জানো শ্ৰমিকৰ তপস্যা ভংগ নহয় হয়নে নহয় হা ঐ এতিয়াহে কমিছে ভাগৱতৰ পাঠ ব্যাখ্যা সঘনাই হলত গীতাৰ পাঠ ব্যাখ্যা চলিলত ভকতক এতিয়াহে ভেঙুচালি কৰিবলৈ এৰিছে নহ'লে আগৰটো ভকত বুলি ক'লে ভেঙুচালিহে কৰে আছিলে নে নাই তেনেকুৱা সময় এটা আছিলে হয়নে ভেঙুচালি কৰিবলৈ এতিয়াহে ভয় কৰা হৈছে কিয় ভয় কৰা হৈছে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি তেওঁলোকে অনুভৱ কৰিব পাৰিছে যে বাস্তৱ ঈশ্বৰজনৰ কথা আমি জানিব লাগিব আমি অবাস্তৱ অলিক ঈশ্বৰজনৰ কথা জানিলে নহ'ব যিজন ভগৱান আমাৰ লগত বিৰাজমান হৈ আছে আমি সেইজনক পাব লাগিব প্ৰত্যেকৰ লগত যিজন বিৰাজমান হৈ আছে গতিকে পৰীক্ষিত নামৰ জীৱটিক আকৌ ভয় খুৱাই দিলে কি বুলি ভয় খুৱাই দিলে চাৰিও জাতিৰ মাজে যিজন বলিষ্ঠ হুইবে সেই ৰাজা সেই দুৰ্জন অশিষ্ট চাৰি জাতিৰ মাজত যিজনে শক্তিশালী হ'ব সেইজনে দুৰ্জন ৰজা হ'ব আমিনো কি ক'ব লাগিছে প্ৰমাণ হাতত আপোনালোকে পাইছেই সজ্জনজনক আঁতৰাই দুৰ্জনজন যে বহিবলৈ লৈছে তাৰ প্ৰমাণ আৰু কিবা বেলেগ লাগিব জানো হয় নে নহয় প্ৰমাণটো হৈয়ে গৈছে যুগ ধৰ্ম গোটেইখিনি প্ৰতিফলন হৈয়ে গৈছে হয়নে বাৰু গতিকে লোভবিষ্ট হুয়া কৰ্ম কৰিবেক ঘূৰ দাৰুণৰ নিৰ্দয় দুষ্ট যেন শতচোৰ গতিকে চাৰি জাতিৰ মাজত বল যিজনৰ বেছি বুদ্ধি যিজনৰ বেছি শক্তি যিজনৰ বেছি সেইজন ৰজা হ'ব সেইজন ৰজা হৈ কি কৰিব এই চাৰিওটা জাতিকে শোষণ কৰিব তেওঁ সেৱা কৰিবৰ কাৰণে ৰজা হোৱা নাই তেওঁৰ লক্ষ্যটো এই দশম স্কন্ধত যি দেখুৱাইছে জৰাসন্ধ তেওঁৰ লক্ষ্যটো জৰাসন্ধৰ মাজত একো পাৰ্থক্য নাই তেওঁৰ লক্ষ্যটো কাল যৱনৰ মাজত একো পাৰ্থক্য নাই পাইছোনে নাই আমি ইয়াৰ প্ৰমাণ দেখিছোনে নাই হয়নে আজি ভাগৱত শাস্ত্ৰই কিমান শ বছৰ আগতে আমাক এই কথা ঘোষণা কৰি থৈ গৈছে আজি প্ৰতিটো বাক্যই আখৰে আখৰে পালন হৈছে কিয় ভাগৱত ভগৱানৰ বাণী এই বাণী নিৰ্গুণ বস্তু এই বাণী সত্য বস্তু সময়ৰ লগে লগে ই বেছি বাস্তৱ হৈহে আমাক দেখা দিব সেইটো কাৰণে যদি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছো
দুটা বস্তুৰ ফালে পিঠি দিব লাগিব এটা ৰজগুণী ভোগ আৰু অন্যটো ৰজগুণী বিলাস এই ভোগ আৰু বিলাস এই দুটা বস্তুৱে কি আনে ভোগে আনে ৰূপ বিলাসে আনে দুখ আৰু কষ্ট যিমান বিলাসী জীৱন যাপন কৰিবলৈ ল'ব সিমানে দেহৰ শক্তি সামৰ্থ্য লোপ পাব ৰ'দত কাম কৰি সদায় যিজন মানুহ আছে সেইজনক বেমাৰে অসুখে আনটো বাদ দিয়ক কৰোনা মহামাৰীও তেওঁক পলাব নোৱাৰিলে হয়নে বাৰু ভাগৱতে আমাক বাস্তৱ জীৱনৰ কথাহে কৈছে অবাস্তৱ কোনো অলিক কথা আমাক কোৱা নাই আমি যদি কেনেবাকে চাৰিও জাতিৰ ভিতৰত যদি আমি ধনী হ'ব পাৰোঁ মানি হ'ব পাৰোঁ বলৱান হ'ব পাৰোঁ তেতিয়াহ'লে আমাৰ মনত কি থাকিব ৰজাৰ আসনখনত বহাৰ এটা বাসনা থাকিব ৰজাৰ আসনত বহিও যি ৰজাৰ বাসনাক ত্যাগ কৰিব পাৰিছে সেইজনৰ নাম হ'ল জনক সেইটো কাৰণে জনক এজন বৈষ্ণৱ ৰজাও যদি হয় তেতিয়াহ'লে বৈষ্ণৱ যদি হয় তেতিয়াহ'লে কি হ'ব সেই ৰজাৰ ঘৰৰ পৰা কন্যা আনিবলৈ ভগৱান নাম নিদিয়ে যাব তত্ত্বটো দেখাইছে আমাক গতিকে আমাৰ জীৱনত যদি ভাগৱত গীতাৰ যদি সংস্কাৰখিনি নাহে আমি কেতিয়াও শুদ্ধ হ'ব নোৱাৰিম পদৰ যোগেদি আমাক ভয় খুৱাই দিয়া হৈছে বোলে কি লোভাবিষ্ট হুয়া কৰ্ম কৰিবেক ঘূৰ দাৰুণৰ নিদয় দুষ্ট যেন ক্ষতচোৰ আমাৰ স্বভাৱটো চোৰ স্বভাৱৰ হৈ যাব কিয় চোৰ স্বভাৱৰ হৈ যাব যে আমি যিমান পাইছোঁ আমি সেইখিনিক লৈ সন্তুষ্ট নহয় আমাক আৰু বেছি লাগে এই লগাখিনিৰ কাৰণে আমাক কি কৰিব তৃষ্ণাত আঁতৰ কৰিব এয়া জানো পৰীক্ষিতৰ মৃগ তৃষ্ণা নহয় পৰীক্ষিতে প্ৰথম মৃগ খেদিছিলেহে মৃগ যেতিয়া জাকে জাকে দেখিবলৈ ল'লে কি হৈ গ'ল আৰু গোটেই সোপাকে মই আজি মাৰি লৈ যাম হয়নে এইভাগে সিহঁতৰ পাছত দৌৰি ফুৰোতে 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 ভাগৰ লাগিছিলে শান্তি আহিছিলে তাৰপাছত কি হ'ল তাৰপাছত একদম আতুৰ হৈ গ'ল তৃষ্ণা আহি গ'ল মই এতিয়া ইয়াত নেপালে মৰি যাম এই নেপালে মৰি যামটো হ'ল তৃষ্ণা তন্হা একো নোপোৱাকেও যি জীয়াই থকাৰ আশাটো বুকুত ৰাখে সেই তত্ত্বটোৰ নাম হ'ল সমীক সেইটো কাৰণে সমীকে কি কৰিছে এই আশাবিলাকক ৰুদ্ধ কৰি হৰিক এক হৈ যাবৰ কাৰণে মায়ামিকবিলাকে যাতে তেওঁক স্পৰ্শ কৰিবহি নোৱাৰে সেইটো কাৰণে কি কৰিছে হৃদয়ৰ আসনত হৰিক উপাসনা কৰিছে সেইটো কাৰণে পৰীক্ষিত ঈশ্বৰে পানী বিচাৰি কলৈ নিলে সমীক ঋষিৰ আশ্ৰমলৈ নিলে সাধু সন্ত মহন্ত যোগী আৰু ঋষি এয়া ঈশ্বৰ ৰূপ এয়া স্থিৰ বস্তু তেওঁলোক অস্থিৰ হৈ নাথাকে সেইটো কাৰণে পৰীক্ষিতৰ অস্থিৰতাটোক আঁতৰ কৰিবৰ কাৰণে কাৰ ওচৰলৈ নিলে ভগৱানে তৃষ্ণা জাগ্ৰত কৰি সমীকৰ সাধনময় আশ্ৰমলৈ লৈ গ'ল যদি ভিতৰত আমাৰ সাধনা নাথাকে যদি আমাৰ ভিতৰত ভকতি নাথাকে আমাৰ ভিতৰত যদি ঈশ্বৰ পৰিচয় নাথাকে অন্যজনক দেখিলেও সেই চেতনা আমি কেতিয়াও জাগ্ৰত কৰি ল'ব নোৱাৰোঁ তাৰ প্ৰমাণ পৰীক্ষিতে সমীকক সাধনা কৰি থকা দেখিও চিনি নাপালে কি কৰিলে কৰ্তবাক্য প্ৰয়োগ কৰিলে কৰ্তবাক্য প্ৰয়োগ কৰি পাপ অৰ্জন কৰিলে সেয়াই নাতিলে কি কৰিলে তইনো সাধনা কৰি শুদ্ধ হৈ থাকি কি লাভ আছে তোৰ ওচৰলৈ অহা ৰজাজনক তই পানী অকণকে দিব নোৱাৰিলি সেইটো কাৰণে কি কৰিলে মৰা সাপ এটা ডিঙিত মেৰিয়াই দিলে ধৰ্মৰ প্ৰথম পদ তপ কোনে কৰিছিলে সমীকে কৰিছিলে ধৰ্মৰ দ্বিতীয় পদ সুচিতা কাৰ লগত আছিলে সাধনময় ঋষিৰ লগত আছিলে ধৰ্মৰ তৃতীয় পদটো কি দয়া দান ক্ষমা কাৰ লগত আছিলে ঋষিৰ লগত আছিলে এই ঋষি চিনে জানো ঋষিৰ পুত্ৰ নহয় সিংগী হয়নে প্ৰথমটো পদ নষ্ট কৰিলে কোনে পৰীক্ষিতে নষ্ট কৰিব বিচাৰিলে নোৱাৰিলে তপস্যা ভংগ কৰিব দ্বিতীয়টো পদ নষ্ট কৰি দিলে ভংগ কৰি দিলে কি ঋষিজনৰ বাহ্যিক সুচিতা
কি কৰিলে মৰা সাপ মেৰিয়াই অসুচি কৰি দিলে এই বাহ্যিক সুচিতাটো নষ্ট হ'ল কিন্তু ভিতৰৰ শুদ্ধতাটো কিন্তু পৰীক্ষিতে স্পৰ্শ কৰিব নোৱাৰিলে এই বাহ্যিক অসুচিতাই কি কৰিলে সমীকক জগাই তুলিলে কি কৰি পুত্ৰ কৰি চিংগি আহি যেতিয়া গলত সাপ দেখিলে লগে লগে কোধৰ অগ্নিত জ্বলি গ'ল ধৰ্মৰ তৃতীয় পদটো ভংগ কৰিলে সমীকৰ পুত্ৰ সিংহে কি কৰিলে দয়াদান লোপ কৰিলে ধৰ্মৰ চতুৰ্থ পদটো হ'ল কি সত্য পৰীক্ষিতে সত্যৰ সন্ধান কৰাত লাগিলে তাৰ পাছত যে মোৰ ইমান ভুল হ'ল ঋষিৰ বংশত পাণ্ডৱৰ বংশত ঋষিক ঈশ্বৰ জ্ঞান কৰা হয় ঋষিৰ চৰণত পুষ্প অৰ্পণ কৰা হয় ঋষিৰ চৰণৰ আশীৰ্বাদেৰে ভগৱান কৃষ্ণৰ আশীৰ্বাদ লোৱা হয় গতিকে মই কিয় এইখিনি কৰিলোঁ যি ঋষিৰ চৰণত মই পুষ্প দিব লাগিছিল ফুল দিব লাগিছিল যি ঋষিৰ চৰণ চুই মই সেৱা কৰিব লাগিছিল সেই ঋষিজনৰ গলত মই কিয় মৰা সাপ এটা মেৰিয়াই দিলোঁ তেতিয়া তেওঁ বুজি পালে যে মোক এইখিনি কৰোৱা হৈছিলে মই নিজে কৰা নাছিলোঁ কোনে কৰাইছিলে কেলে শিৰত জৰাসন্ধৰ মুকুটটো আছিল মুকুট এটা প্ৰতীক মুকুট কি আমাৰ চিন্তন আমাৰ ভাৱ আমাৰ আচাৰ আমাৰ ব্যৱহাৰ আৰু আমাৰ স্বভাৱ চৰিত্ৰ এই গোটেইখিনিকে একেলগে মুকুট বুলি কোৱা হয় জৰাসন্ধৰ চৰিত্ৰ জড়তা আৰু অজ্ঞান এই চৰিত্ৰৰ মুকুট যদি কেনেবাকে পাণ্ডৱৰ বংশত জন্ম হৈ পৰীক্ষিত নিপতিয়ে যদি কেনেবাকে শিৰৰ ভূষণ কৰি ল'বলৈ হয় ধৰ্মৰ প্ৰথম পদ আৰু দ্বিতীয় পদ তেওঁৰ দ্বাৰাই নষ্ট হ'ব গতিকে এই কলিৰ ধৰ্মৰ যিটো দ্বাদশ স্কন্ধৰ যিখিনি তত্ত্ব কথা এই তত্ত্ব কথাখিনি সাৰমৰ্ম বুজিবলৈ আমি প্ৰথম স্কন্ধৰ কথাখিনিৰ আশ্ৰয় ল'বই লাগিব যদি প্ৰথম স্কন্ধৰ কথাখিনিৰ আশ্ৰয় লোৱা নহয় তেতিয়াহ'লে এই সাধু কথা এনেই পঢ়িহে যোৱা যাব এই অমৃতময় ঈশ্বৰৰ কথা আৰু আমি কেতিয়াও যিটো ৰস এই ৰস আমি কেতিয়াও পান কৰিব নোৱাৰিম পৰীক্ষিত হয় জীৱন পৰীক্ষা দি থকা আমি প্ৰত্যেকেই একোজন পৰীক্ষিত আমাৰ এই দেহটো ৰজগুণী এই ৰজগুণী দেহ যাৰ থাকে তেওঁ নিপতি তেওঁ ৰজা হয়নে এই পৰীক্ষিত নিপতিয়ে সংসাৰ বনত এই মায়ামী গৈ স্বীকাৰ কৰি ফুৰিছোঁ ভাগৱত শাস্ত্ৰই কোৱা এয়া আমাৰ কাৰণে সত্য কথা এই মায়া মৃগৰূপী সুখ ভোগ আৰু বিলাস এইবিলাকক স্বীকাৰ কৰিবলৈ যাওঁতে আমাৰ লগত থকা ঈশ্বৰময় সাধনাক আমি পাহৰিছোঁ হৰিৰ উপাসনা গুৰুজনৰ চৰণ সেৱা জ্যেষ্ঠজনৰ চৰণ চুই অকণমান আশীৰ্বাদ লোৱা হয়নে মান্যজনক মান্যতা দেখুওৱা হয়নে গুণীজনক তেওঁ গুণৰ কাৰণে তেওঁক আমি প্ৰণাম কৰা এই আচৰণবিলাকক আমি কি কৰোঁ পাহৰি থাকোঁ আমি অভিশপ্ত হৈ যাম নে নাযাম পৰীক্ষিতে যিকেইটা ভুল কৰি জীৱনৰ সমস্ত ভুলখিনি গুৰুৰূপী শুকৰ চৰণত আশ্ৰয় লৈ সমস্ত ভুলৰ সংশোধন কৰি ভাগৱত শাস্ত্ৰৰ যোগেদি পৰীক্ষিতে দেখুৱাই দিলে বোলে মৃত্যুৰ পাছত মুক্তি কামনা কৰি একো লাভ নাই এই জীৱন থাকোঁতেই জীৱন্ত কালতেই মুকুতি সুখৰ যিটো পৰম আনন্দ এই আনন্দৰ ভাগ তুমি লাভ কৰিব লাগিব এইটো কাৰণে জীৱন্তে মুকুত হোৱাৰ যিটো ধাৰণা সেই ধাৰণা বা সেই চিন্তাটোকে কিহে দিছে আমাক ভাগৱত শাস্ত্ৰই দিছে ধৰ্মৰ প্ৰথম পদ তপ আমি তপস্যাৰত হৈ বেদজ্ঞান হৈ জগতৰ হৰিৰ যোগেশ্বৰ কৃষ্ণৰ যোগময় সাধনাত তেওঁৰ নাসিকাৰ ৰন্ধেৰে আমি আহ্বাস কৰি আছিলোঁ প্ৰত্যেক জীৱে সমস্ত জীৱক তেওঁ নাসিকাৰ ৰন্ধেৰে তেওঁ হিৰণ্য গৰ্ভৰ পৰা কি কৰিছিলে বাহিৰ কৰিছিলে ভিতৰ কৰিছিলে আৰু তেতিয়া আমি প্ৰত্যেক জীৱই তত্ত্ব ৰূপত বেদজ্ঞান ৰূপত শুদ্ধ বায়ু ৰূপত কেৱল হৰিক উপাসনা কৰিছিলোঁ কেৱল নিৰন্তৰ অনন্ত কাল জগতৰ হৰিয়ে যিদৰে যোগ নিদ্ৰাত তেওঁ নিজৰ যোগ সুখৰ আনন্দত বিৰাজমান হৈ আছিলে আমি প্ৰত্যেক জীৱই সেই যোগ নিদ্ৰাত তেওঁৰ হৃদয়ত থাকি তেওঁকেই উপাসনা কৰি তেওঁৰ আনন্দৰ ভাগ লৈ আছিলোঁ তেওঁ আনন্দ ল'বৰ মন হ'ল বিনোদন কৰিবৰ মন হ'ল বিনোদৰ কাৰণে কি লাগিব এক তত্ত্ব লাগিব এই তত্ত্বই হ'ল ব্ৰহ্মাণ্ড পৰম ব্ৰহ্মৰ পৰম তত্ত্বৰ পৰা ব্ৰহ্মাণ্ডৰ বিৰাট তত্ত্বলৈ জীৱবিলাকক আনিবৰ কাৰণে জগতৰ হৰিয়ে মায়াৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰিলে আৰু তাৰ পৰা মহত্ব নামৰ এটি পুত্ৰৰ ৰচনা হ'ল এই মহত্বৰ পৰা ৰচনা হ'ল তিনি অহংকাৰ
তিনিৰ অহংকাৰৰ পৰা 10টা পুত্ৰ লাভ হ'ল, হয়নে? আৰু তাৰ পৰা 24 তত্ত্ব নিৰ্মাণ হ'ল, 24 তত্ত্বৰ পৰা জীৱ ব্ৰহ্ম, হয়নে? ঈশ্বৰ এই সমস্ত তত্ত্বৰ প্ৰকাশ হৈ আমি এতিয়া কি হৈছো? জন্ম ললো। এই জীৱন পৰীক্ষা দি আছো। এই জীৱন পৰীক্ষা সেইদিনালৈকে আমি দিব লাগিব যিদিনাখনলৈকে জগতৰ হৰিৰ কৃপাত আমি এই দেহৰ জড়তাৰ পৰা আমি মুক্ত হৈ যাব নোৱাৰিম। দ্বাদশ স্কন্ধত পৰীক্ষিত নিপতিক সুখদেৱ গুৰু ভগৱানে শেষৰ কথাখিনি জনাই দিলে যে তুমি যিটো জীৱন বুলি ভাবিছিলা, যিটো তোমাৰ ভোগ বিলাস আৰু আনন্দৰ বস্তু বুলি ভাবিছিলা, সেইটো এটাতকৈ বেয়া বস্তু বোলে কি? যদি তোমাক কেনেবাকে ক্ষমতা, সম্পত্তি আৰু ঐশ্বৰ্য এই গোটেইকেইটা দি দিয়া হয়, তুমি নিজক পাহৰি যাবা। তুমি এই কলিৰ প্ৰজা হবা। কি হবা? তুমি ৰজাৰ আসনত, ভোগৰ আসনত বহি তুমি সমস্ত জনকে তোমাৰ জনৰ ওপৰত তুমি কি চলাব বিচাৰিবা? প্ৰভুত্ব চলাব বিচাৰিবা। দ্বাদশ স্কন্ধত পৰীক্ষিতক গুৰু ভগৱান সুখদেৱে পৰীক্ষিতৰ লগত থকা কলিযুক্ত দুখখিনিহে দেখুৱাইছে। বাহিৰত থকা বস্তুখিনি গুৰু ভগৱানে দেখুওৱা নাই। এইখিনি বেয়া বস্তু অৱগুণ আমাৰ লগতো আছে। ভাগৱত শাস্ত্ৰ, ভগৱানৰ চৰণ, সাধুৰ সংগ বা ভকত বৈষ্ণৱৰ আশ্ৰয়ত আমি আমাৰ মনোগত আত্মবিশ্লেষণ কৰি আমি নিজক কি কৰিব লাগিব? শুধৰাবলৈ যত্ন কৰিব লাগিব। ভাগৱত শাস্ত্ৰই আমাক জীৱনৰ ভুলখিনি শুধৰাই ল'বৰ কাৰণে এটা আধ্যাত্মিক সুযোগ দিছে। এই আধ্যাত্মিক সুযোগটো আমি কেতিয়াও এৰিব নালাগে। সেইটো কাৰণে ভাগৱত যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, গীতা শাস্ত্ৰ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, পৰীক্ষিত নিপতিয়ে যিদৰে 7 দিন ধৈৰ্য ধৰি গুৰুৰ মুখৰ পৰা ভগৱন্ত কৃষ্ণৰ গুঞ্জস আৰু আনন্দ কথা শ্ৰৱণ কৰি মৃত্যুক হাত বাউলি মাতিব পৰা হ'ল। কি কৰিলে? হে মোৰ গুৰু ভগৱান, সপ্তম দিৱস হৈ গ'ল। এতিয়া আপুনি বিদায় লওক। বোলে কিয়? মই পৰীক্ষিত কোন চিনি পালো, মই নিজক চিনি পালো, আৰু হে মোৰ গুৰুজন, মই আপোনাকো বুজি পালো। আৰু আপোনাৰ কৃপাত মোৰ পৰিচয় হ'ল কাৰ? দৈৱকী নন্দন কৃষ্ণৰ। মোৰ নিজৰ পৰিচয়, আপোনাৰ গুৰুৰ পৰিচয়, ভাগৱত শাস্ত্ৰৰ পৰিচয় আৰু ভগৱান কৃষ্ণৰ পৰিচয়। এইকেইটা বস্তু পোৱাৰ পাছত এতিয়া মোৰ এই জীৱনৰ মোৰ কি প্ৰয়োজন আছে? যিকেইটা উদ্দেশ্য আগত লৈ মই ভূমিভাগলৈ আহিছিলো, এই গোটেইকেইটা উদ্দেশ্যই আপোনাৰ কৃপাত মোৰ কি হ'ল? সফল হ'ল। আৰু তেতিয়া পৰীক্ষিত কি হৈ গৈছে? পৰীক্ষিত সন্ত মহন্ত সাধু হৈ গৈছে। জীৱনৰ জড় বিকাৰবিলাকৰ পৰা মুক্ত হৈ গৈছে। নিজৰ স্থিতিৰ কথা নিজেই অনুভৱ কৰিব পৰা হৈছে। আৰু তেওঁ গম পাইছে, দেখিছে বোলে কি? তক্ষক ৰূপেৰে বাহমনৰ ভাও ধৰি এই নাকটো সৰ্পটো আহি কি কৰিছে? দুৱাৰ মুখত পৰীক্ষিতৰ কাৰণে ৰৈ আছে। হে পৰীক্ষিত, তোমাৰ সন্মুখত গুৰু আছে, তুমি শিষ্য হৈ যি ভাগৱত চৈতন্য বস্তু এই ঈশ্বৰ প্ৰভু তাত বিৰাজমান হৈ আছে। মই তক্ষক কাল হয়, মই ঋষিৰ বাক্য সফল কৰিবলৈ আহিছো, হয় যদি তুমি মোক আহ্বান নকৰা মই তালৈ যাব নোৱাৰিম। বৈষ্ণৱক মৃত্যু দিবলৈ কালো আহিব নোৱাৰে, প্ৰমাণ দেখুৱাই দিলে। আৰু পৰীক্ষিতে কি কৰিলে? ঋষিৰ বাক্য সফল হওক, ঋষিৰ অভিশাপ বিফল হ'ব নালাগে। হে মোৰ গুৰুজন, আজি সপ্তম দিৱস সম্পূৰ্ণ হ'ল। যদি ঋষিৰ বাক্য লংঘন হয় তেতিয়াহ'লে জগতত অমংগল হ'ব। মই এই জীৱনত যিখিনি পাব লাগে মই মোৰ গুৰুজনৰ কৃপাত লাভ কৰিলোঁ। এতিয়া আপুনি অন্তৰ্নিহিত হওক বুলি গুৰুক ক'লে। অন্তৰ্নিহিত হোৱা মানে কি? অন্তৰ্ধ্যান হোৱা। সুখ তাৰ পৰা উঠি যোৱা নাই। সুখ কি? আত্মা। আত্মা কি? আত্মা অনমিত্ৰ, সচ্চিদানন্দ, নিৰ্গুণ, বিকাৰৰহিত, নিৰাকাৰ। সেইটো কাৰণে কি হৈ গ'ল? আকাৰ লৈ দেখা দিছিলে, আকৌ নিৰাকাৰ নিৰ্গুণ তত্ত্বলৈ গমন কৰিলে। পৰীক্ষিতক যি ঈশ্বৰৰ তত্ত্বজ্ঞান দিবলৈ ভগৱত মূৰ্তি হৈ তেওঁ আহিছিলে, সেই উদ্দেশ্য তেওঁ সফল হ'ল। আৰু এতিয়া পৰীক্ষিতেও গুৰুজনক নিজৰ গুৰুৰ আসনত অধিষ্ঠিত হ'বলৈ, নিৰ্গুণ আসনত। গুৰুৰ আসনখন কি? নিৰ্গুণ, গুণত নাই। গুৰুজনে দেখা দি থকাটো সেইটো গুণময় বৃত্তি। গুণময় বৃত্তিত গুৰুজন নাথাকে। গুৰুজন অন্তৰ্ধ্যান হ'লেও তেওঁ কোৱাৰ যিটো আনন্দ, এই আনন্দটো হ'ল নিৰ্গুণ স্থান।